মিত্ৰসকল, মোৰ ইউটিউব চেনেল অমৃতস্য পুত্ৰাই সময়ে সময়ে যোগ প্ৰণায়াম আয়ুৰ্বেদ প্ৰাকৃতিক চিকিৎসা পঞ্চগব্য আদিৰ ওপৰত আপোনালোকক কৈ আহিছে। আৰু সময়ে সময়ে যিবিলাক বেমাৰত আমি লাখ লাখ টকা উৰাই দিওঁ বা ডাক্তৰৰ দুৱাৰে দুৱাৰে দৌৰি দৌৰি হতশ্ৰদ্ধ আৰু ক্লান্ত হৈ যাওঁ, সেই বেমাৰবিলাকৰ ওপৰতো প্ৰাকৃতিক চিকিৎসাৰ অতি সহজ উপায়বিলাক দি আহিছে। আজি মই বিশ্বৰ সকলোতকৈ ভয়ংকৰ অভিশাপ, মানৱ সভ্যতাৰ সকলোতকৈ ভয়ংকৰ অভিশাপ এটা বেমাৰৰ ওপৰত ক'ম। সেই বেমাৰটোৰ নামটো শুনিলে আপোনালোকে ভয় খাব, কাৰণ চিকিৎসা বিজ্ঞানত ইয়াৰ কোনো চিকিৎসাই নাই। বেমাৰটোৰ নাম হৈছে অটো ইমিউন ডিজিজ। অটো ইমিউন শব্দটো শুনাৰ লগে লগে বহুতৰে এটা হেৰি হ'ব, নিজৰ মাজত এটা কনফ্লিক্ট আহিব যে অটো ইমিউনটো কি বস্তু। কাৰণ ভগৱানে মানুহক পৃথিৱীত পঠোৱাৰ লগে লগে এই পৃথিৱীখন ঈশ্বৰৰ লীলাই হওক বা মায়াই হওক, যিয়ে নহওক, ধৰি লৈছোঁ ঈশ্বৰৰ লীলা বুলি, যে আমাৰ শৰীৰটো এটা স্বয়ং সম্পূৰ্ণ শৰীৰৰূপে আমাক স্ৰষ্টাই বনাই পঠাই দিছে। আমাৰ শৰীৰৰ প্ৰতিটো কাৰ্য নিজে নিজে হৈ আছে। আমাৰ কোনো ইচ্ছা অনিচ্ছা কৰ্তৃত্বৰ কোনো কাৰণে নাই। চকুই নিজৰ কাম কৰি আছে, লিভাৰে নিজে নিজে দিন ৰাত কাম কৰি আছে, কিডনী দিন ৰাতি কাম কৰি আছে, অন্ত্ৰই দিন ৰাতি কাম কৰি আছে, ক্ষুদ্ৰ অন্ত্ৰ বৃহৎ অন্ত্ৰই, পেংক্ৰিয়াছে দিন ৰাতি কাম কৰি আছে, অগ্নাশয় পেংক্ৰিয়াছ মানে। গতিকে এই মুখ্য অংগবিলাকে শুক্ৰাশয়ে দিনে ৰাতি শুক্ৰ বনোৱা কাম নিজে নিজে কৰি আছে, মূত্ৰাশয়ে মূত্ৰ বনোৱা কাম, মূত্ৰ ওলাই দিয়া কাম, গোটেইবিলাক কাম নিজে নিজে কৰি আছে। আমাৰ শৰীৰৰ গোটেই অংগবিলাকত ৰক্ত পৰিচালনাৰ কাম চব নিজে নিজে কৰি আছে। শৰীৰটো হৈছে এটা স্বয়ং সম্পূৰ্ণ আৰু স্বনিয়ন্ত্ৰিত বস্তু। ইয়াত আমাক ভগৱানে যেনেকুৱা কৰি অসংখ্য বেমাৰ আজাৰ ৰোগ বীজাণুৰ দ্বাৰা পৃথিৱীখন যেনেকুৱা কৰি আক্ৰান্ত অনাদিকালৰ পৰাই আছে। ৰোগ বীজাণু কিছুমান বীজাণুৰ দ্বাৰা হয়, কিছুমান বিষাণুৰ দ্বাৰা হয়, কিছুমান লাইফষ্টাইলৰ দ্বাৰা হয়। বেমাৰৰো আয়ুৰ্বেদ মতে অসংখ্য বেমাৰ। আৰু কিছুমান এনেকুৱা বেমাৰো আছে যিবিলাক বীজাণুৰ দ্বাৰাও নহয়, বিষাণুৰ দ্বাৰাও নহয়, লাইফষ্টাইলৰ দ্বাৰাও নহয়, খাদ্যৰ দ্বাৰাও নহয়। আমাৰ আগৰ জন্মৰ কৃত কৰ্মৰ সঞ্চিত কৰ্মৰ যিটো অংশ প্ৰাৰব্ধ ৰূপত এই জন্মত ভোগ কৰিবৰ কাৰণে নিশ্চিত হৈ কিনে পৃথিৱীত আমি আহিছোঁ, সেই কাৰণতহে কিছুমান বেমাৰ হয়, যিবিলাক অসাধ্য ডেঞ্জাৰাছ বেমাৰবিলাক। দেখা যায় যে অৱতাৰ কল্প মহাপুৰুষসকলেও, ত্ৰিলোক পাৱনকাৰী মহাপুৰুষসকলেও এই প্ৰাৰব্ধৰ কাৰণে ভয়ানক ৰোগ ভোগ কৰে। এই প্ৰাৰব্ধৰ বেমাৰবিলাকো শান্তি কৰিব পৰা উপায় আমাৰ বেদ শাস্ত্ৰবিলাকত আছে, অন্যান্য পুৰাণ আদি শাস্ত্ৰবিলাকত আছে। আৰু অথৰ্ব বেদত এই প্ৰাৰব্ধজাত বা দৈৱ বা প্ৰাৰব্ধ জাত বেমাৰবিলাককো শান্তিৰ বিভিন্ন হৱন, বিভিন্ন গ্ৰহৰত্ন, বিভিন্ন শান্তি স্বস্থয়ন আদি উপায়, দান সেৱা সহযোগ আদি উপায়, মন্ত্ৰ আদি উপায় আৰু অন্যান্য অসংখ্য উপায় দি থৈ দিছে। যদিহে একেবাৰে অলংঘনীয় প্ৰাৰব্ধ নহয়, তেতিয়াহ'লে ইয়াৰ সম্পূৰ্ণ শান্তি হ'ব পাৰে। আৰু এইটোক দৈৱ চিকিৎসা নাম দি থৈ দিছে ঋষিসকলে। মই দৈৱ চিকিৎসাৰ ওপৰতো সময়ে সময়ে কৈ আহিছোঁ। আজিৰ বিষয়বস্তু দৈৱ চিকিৎসা নহয়। আজিৰ বিষয়বস্তু হৈছে একেবাৰে এটা সৰল ধাৰণা এটা দিয়া, অটো ইমিউন। কাৰণ অটো ইমিউন বুলি ক'লে হোমিঅ' ডাক্তৰেও চিধাই ক'ব যে ইয়াৰ চিকিৎসা নাই, আয়ুৰ্বেদেও চিধাই ক'ব ইয়াৰ চিকিৎসা নাই। দুই এজন হোমিঅ' ডাক্তৰেতো অন্ততঃ এইখিনি ক'বলৈ সাহস কৰিছে যে আমাৰ হোমিঅ'ত অটো ইমিউন ডিজিজৰ চিকিৎসা আছে বুলি। কিন্তু এইটো লেংৰি বুলি তেওঁলোকেও স্বীকাৰ কৰিব বাধ্য। আৰু যিহেতু অটো ইমিউন ডিজিজত আজিৰ সময়খিনিত 100ৰ ভিতৰত প্ৰায় 80-90 জনে আক্ৰান্ত। কাৰণ আমি সাধাৰণতে যিবিলাক নাভাবা বেমাৰবিলাকো অটো ইমিউন ডিজিজ, যেনে চুগাৰটো অটো ইমিউন ডিজিজ বুলি আমি নাভাবোঁ। আৰ্থৰাইটিছক আমি অটো ইমিউন বুলি নাভাবোঁ। আৰ্থৰাইটিছ অৱশ্যে দুটা আছে, এটা জেনেৰেল আৰ্থৰাইটিছ আছে, এটা অটো ইমিউন আৰ্থৰাইটিছ আছে। এই জেনেৰেল আৰ্থৰাইটিছটোৰ পৰাতো মুক্তি পোৱাটো সহজ, কিন্তু অটো ইমিউনৰ পৰা হোৱা আৰ্থৰাইটিছ বেমাৰটোতো অতি দুঃসাধ্য বুলি ভাবা হয়। কাৰণ ইয়াতে অসহ্য বিষ হয়, আৰু সেই বিষত মানে কোনো এলোপেথিক ঔষধেও আনকি কাম নকৰে। আয়ুৰ্বেদটো দূৰৰ কথা, হোমিঅ'টো দূৰৰ কথা। কাৰণ এলোপেথিক ঔষধে আমাক ক্ষতি যিমান কৰে সিমান সোনকালে আমাক ফলো দিয়ে। যদিও তাৰ 100টা ক্ষতি আছে পৰিণামস্বৰূপে, কিন্তু লগে লগে ৰিজাল্ট দিয়ে। এলোপেথিও একো কৰিব নোৱাৰে। কাৰণ এলাৰ্জিটো যে অটো ইমিউন ডিজিজ, এই কথাটো বহুতে নাজানে। অটো ইমিউন মানে কি? আমাৰ শৰীৰটো বচাবৰ কাৰণে ঈশ্বৰে যিটো প্ৰতিৰোধ ব্যৱস্থা জন্মৰ লগে লগে আমাক দি দিছে, কিবা এটা বীজাণুৰ দ্বাৰা শৰীৰ আক্ৰান্ত হোৱাৰ লগে লগে শৰীৰে নিজেই শৰীৰত কি কৰিব লাগিব, এণ্টিবডি নিৰ্মাণ কৰিব লাগিব, সেই ভাইৰাছৰ লগত যুদ্ধ কৰিবৰ কাৰণে কি ভাইৰাছ বনাব লাগিব, এই গোটেইখিনি কাম শৰীৰে নিজে নিজে কৰে। আৰু এই নিজে নিজে কৰা এই ছিষ্টেমটো কি বুলি কোৱা হয়? স্বয়ং চালিত এটা হিলিং ছিষ্টেম।
তাৰমানে মানুহৰ শৰীৰটো চাব ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰীৰ প্ৰত্যেকটো প্ৰবচন শুনিব, ৰাজীৱ দীক্ষিতজীৰ প্ৰত্যেকটো প্ৰবচন শুনিব, ডক্টৰ অৱধেশ পাণ্ডেৰ প্ৰত্যেকটো প্ৰবচন আপোনালোকে শুনিব, ডক্টৰ ৰাজেশ কাপুৰৰ প্ৰত্যেকটো প্ৰবচন আপোনালোকে শুনিব। শুনিলে গম পাব যে আমাৰ শৰীৰটো এনি এট টাইম প্ৰতি মুহূৰ্ততে অটো হিলিং মুডত থাকে। আপোনালোকে ফেচবুকত আজিকালি প্ৰফেচনেল মুড অন কৰি থৈ দিছেতো, যাতে 2 পইচা যাতে আহি যায়, যাতে সকলোৰে আশা আকাংক্ষা থাকে 2 পইচা আহক, আহিলে অটো প্ৰফেচনেল মুড এটা কৰি থৈ দিছেতো। ঠিক তেনেদৰে বিধাতাই আমাৰ শৰীৰটোক কি কৰি থৈ দিছে, অটো এটা হিলিং মুডত ৰাখি থৈ দিছে। তাৰমানে আমি জন্মৰ লগে লগে আমাৰ শৰীৰটোত কিবা বীজাণু প্ৰৱেশ কৰিলে, বিষাণু প্ৰৱেশ কৰিলে, বেক্টেৰিয়া প্ৰৱেশ কৰিলে, ভাইৰাছ প্ৰৱেশ কৰিলে, সেইটো তাৰ এণ্টিবেক্টেৰিয়েল নিৰ্মাণ কৰিবৰ কাৰণে, এণ্টিভাইৰাছ নিৰ্মাণ কৰিবৰ কাৰণে, এণ্টি ইনফ্লামেটৰী নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থাটো শৰীৰত ভগৱানে ইতিমধ্যে বনাই থৈ দিছে। আমাৰ শৰীৰত যেতিয়া ঘাঁ লাগে তেতিয়া আমি সাধাৰণতে মলম চলম দিওঁ। সৰুৰ পৰা আমি এনেকৈ ভাবি আহিছিলোঁ যে মলম দিলোঁ ঘাঁখিনি ভাল হৈ গ'ল। বাস্তৱিক সত্যটো আমি গম পালোঁ। কেনেকৈ গম পালোঁ? এলোপেথিকৰ পৰা নহয়, প্ৰাকৃতিক চিকিৎসাৰ ওপৰত গহন অধ্যয়ন কৰি গম পালোঁ যে শৰীৰৰ স্বাভাৱিক যিটো আমাক ঈশ্বৰ প্ৰদত্ত প্ৰতিৰোধ শক্তি, সেই ঈশ্বৰ প্ৰদত্ত প্ৰতিৰোধ শক্তিয়ে আমাৰ ঘাঁহ টুকুৰা ভাল কৰিছে। মলমে কি কৰিছে, কেৱল বাহিৰৰ পৰা যাতে আৰু বেছি কৰি সংক্ৰমণ নহয় তাতে এটা কি কৰিছে, সাহাৰ্যৰ ভূমিকা এটা, সহায়কাৰী ভূমিকা এটাহে লৈছে। আমাৰ হাতখন ভাঙি গ'ল, হাতখন ভাঙি গ'লে আমাক ডক্টৰে বেণ্ডেজ দি থৈ দিব, কাৰোবাক 1 মাহ পৰ্যন্ত, কাৰোবাক 2 মাহ পৰ্যন্ত বেণ্ডেজ লগাই থৈ দিব। তাতে তাৰ কিছুমান 2-এটা মেডিচিন দিয়া হয়। এই মেডিচিনে আমাক ভাল কৰা বুলি আমি সাধাৰণতে ভাবি লওঁ যে বেণ্ডেজটো দিলে, বেণ্ডেজৰ এটা আমাৰ হাতখন জৰা লাগিল। বাস্তৱিক সত্যটো কি? বাস্তৱিক সত্য এইটো যে জৰা লগোৱা কামটো শৰীৰে নিজে নিজে কৰে। বাহিৰত 2-এটা যি মেডিচিন দিয়া হয়, এই হেৰিৰ কাৰণে দিয়া হয়, মানুহৰ মনোবলটো বঢ়াবৰ কাৰণে দিয়া হয় যে মই মেডিচিন খাইছোঁ, মই ভাল হ'ম। যিহেতু সকলোৰে মনত মজ্জাগত বিশ্বাস আছে মেডিচিন নাখালে মই একো ভাল নহ'ম, এই মনোবলটো বঢ়াবৰ কাৰণে 2-এটা মেডিচিন দিয়া হয়। আৰু সংক্ৰমণ যাতে, নতুন সংক্ৰমণ যাতে নহয় তাৰ কাৰণেও কিছু মেডিচিনৰ প্ৰয়োজন হয়। বাস্তৱিক কামটো কোনে কৰে? শৰীৰৰ ভিতৰৰ যিটো স্বয়ং হিলিং প্ৰক্ৰিয়া, এই হিলিং প্ৰক্ৰিয়াটো কৰে। যেতিয়া শৰীৰৰ কি হয়, ব্যৱস্থাতন্ত্ৰ যেতিয়া বিকৃত হৈ যায়, ব্যৱস্থাতন্ত্ৰ বিকৃত হোৱাৰ কাৰণ হৈছে আবাল্য ভুল খাদ্যশৈলী, আবাল্য ভুল জীৱনশৈলী, আবাল্য বিকৃত জীৱনশৈলী, বিকৃত খাদ্যশৈলী, আবাল্য ভাৱনামূলক বিকৃতি, চিন্তনৰ বিকৃতি আৰু আমাৰ বিচাৰ বিকৃতি। আমাৰ বিচাৰবিলাক, ভাৱনাবিলাক, চিন্তনবিলাক আবাল্য যদি বিকৃত দিশে যদি গুচি যায়, নাকাৰাত্মক দিশে যদি গুচি যায়, দেহত যদি অহৰ্নিশে যদি নাকাৰাত্মক ভাইব্ৰেশ্যন, নাকাৰাত্মক তৰংগ যদি অহৰ্নিশে যদি দেহত যদি উঠি থাকে, স্বাভাৱিক ভগৱানে আমাক যি তৰংগ, সাকাৰাত্মক তৰংগ দিছে গোটেই সৃষ্টিতে, গোটেই সৃষ্টিত আমাৰ সাকাৰাত্মক তৰংগ এটা চলি আছে, যাক অখণ্ড অনাহত ওংকাৰ মহানাদ বুলি কয়। সৃষ্টিৰ আৰম্ভণিটো সেই ওংকাৰ মহানাদ আছে। এতিয়াও সৃষ্টিৰ সৰ্বভূতত, সৰ্বজীৱৰ মাজত, শৰীৰৰ সৰ্ব অস্থিত মজ্জাত ধমনীত ৰমকূপে সেই ওংকাৰ মহানাদ আহি আছে। কিন্তু আমাৰ শুনিবৰ কাৰণে সেই সূক্ষ্ম কাণ এতিয়াও বন্ধ হৈ আছে, সেইকাৰণে সেই নাদ আমি শুনা নাই। বাইবেলত কৈছে যে সৃষ্টিৰ আদিতে কেৱল শব্দ আছিল, এতিয়াও কেৱল শব্দ আছে, এতিয়াও কেৱল নাদে আছে। আৰু সেই অখণ্ড মহানাদৰে স্থূল ৰূপ হৈছে এই কোটি কোটি ব্ৰহ্মাণ্ড, কোটি কোটি জীৱজগত, কোটি কোটি দেৱজগত, কোটি কোটি ব্ৰহ্মাণ্ড। এই গোটেই সেই অখণ্ড মহানাদৰে এইবিলাক স্থূল প্ৰকাশ। আচলতে মূলটো হৈছে নাদ। এতিয়াও শৰীৰৰ ব্ৰহ্ম সেই নাদ উচ্চাৰিত হৈ আছে। যদি সাধনাৰ পথত যাওঁ, চিত্তশুদ্ধিৰ পথত যাওঁ, তেনেহ'লে সকলোতে নাদ শুনা পাম, সকলোতে ওংকাৰ নাদ শুনা পাম। গতিকে সৃষ্টিৰ আদি যিহেতু শব্দ, গতিকে শব্দই যিহেতু স্থূল ৰূপ লৈ কিনে দেহ নিৰ্মাণ কৰিছে, স্থূল ৰূপ লৈ কিনে জগত, ব্ৰহ্মাণ্ড, গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ আদি, আনকি কৌটি কৌটি নিহাৰিকা, ছায়াপথ, তাৰকামণ্ডলী, এই গোটেই শব্দৰে এইবিলাক স্থূল বিস্ফোৰণ চব। আৰু অন্তত এই গোটেই পঞ্চভূতাত্মক ব্ৰহ্মাণ্ড, ক্ষিতি অপতেজ মৰুত বোম, এই পঞ্চভূতাত্মক ব্ৰহ্মাণ্ড অন্তত আকৌ শব্দত বিলীন হ'ব। আকৌ অগ্নি অগ্নিত, বায়ু বায়ু, পানী পানীত, ক্ষিতিত বিলীন হ'ব। আকৌ শেষত এই গোটেইবিলাক আকাশ তত্ত্বত বিলীন হ'ব। আকাশ তত্ত্ব যাই শব্দ তত্ত্বত বিলীন হ'ব। আৰু শব্দৰ আদি হৈছে পৰব্ৰহ্ম, শেষত যাই সকলো পৰব্ৰহ্মত লয় হ'ব। আৰু এতিয়াও সকলো পৰব্ৰহ্মতে লয় হৈ আছে। কিন্তু আমাৰ অজ্ঞান অবিদ্যাৰ কাৰণে পৰব্ৰহ্মৰ মাজতে আমি যে ডুবি আছোঁ, আমাৰ যে সত্তা ব্ৰহ্মৰ বাহিৰে বেলেগ নাই, ঈশ্বৰৰ বাহিৰে বেলেগ নাই, এই কথাটো উপলব্ধি কৰিব পৰা নাই। গতিকে শৰীৰৰ কি হয়, স্বাভাৱিক যিটো হিলিং প্ৰক্ৰিয়া, এই হিলিং প্ৰক্ৰিয়াটো খাদ্য বিকৃতি, জীৱনশৈলী বিকৃতি, বিচাৰ বিকৃতি, ভাৱনা বিকৃতি, চিন্তন বিকৃতি, মূৰেদি খোজকঢ়া জীৱনশৈলীৰ পৰিণতি স্বৰূপে বিকৃত হৈ যায়। ধৰা হ'ল মোৰ শৰীৰত মই ভেন্দি খাই দিলোঁ, মোৰ নিজৰে এলাৰ্জি আছে, এলাৰ্জি এটা অট'ইমিউন ডিজিজ। ভেন্দি বা এই ধৰণৰ এই কি কয় কচু
বা কেৰেলা কি কয় এইটো লেচেৰা জাতীয় যিবিলাক বস্তু বা শুং থকা যিবিলাক বস্তু এইবিলাক মই নিজেও খাব নোৱাৰোঁ। খোৱাৰ লগে লগে খোজাব ধৰে, চকু লাল পৰিব ধৰে আৰু নানান ধৰণৰ হেৰি হয়, বিভিন্ন ধৰণৰ লক্ষণ প্ৰকাশ পায়। কিয় প্ৰকাশ পায়? চয়াবিন বিভিন্ন বস্তু আছে, কচু, ৰঙালাও, চয়াবিন, ভেন্দি বিভিন্ন বস্তু খাব নোৱাৰে। এলাৰ্জি থকা মানুহৰ দৰে অভিশাপ একো নাই। ইয়াৰ কাৰণ হৈছে কি যে সৰুৰ পৰা যিটো জীৱনশৈলী আমি পাব লাগিছিল সেই জীৱনশৈলীটো নাপালোঁ, যিটো খাদ্যশৈলী পাব লাগিছিল নাপালোঁ। খাদ্যৰ মাজত অনন্ত কোটি বিষ হৈছে, খাদ্যবিলাক হৈছে সম্পূৰ্ণ হাইব্ৰিড খাদ্য, ক্ৰছব্ৰিড খাদ্য। তাৰ উপৰি তোৰ অনন্ত কোটি সাৰেদি বনোৱা খাদ্য, বিভিন্ন অপতৃণনাশক, বিভিন্ন সাৰ, বিভিন্ন কেমিকেল খাদ্যত আছে। তাৰ উপৰি হাইব্ৰিড খাদ্যততো ভিটামিন একো নাথাকে। থলুৱা ব্ৰিডবিলাক চৰকাৰে ধ্বংস কৰিছে, বিশ্ব ষড়যন্ত্ৰৰ প্ৰভাৱত থলুৱা ব্ৰিড ধ্বংস হ'ল। আৰু যিখিনি হাইব্ৰিড সেই হাইব্ৰিডৰ ওপৰতো 100 কোটি তাতে হেৰি হৈছে, কেমিকেল মিলাইছে। তাৰ উপৰি যিখিনি আছিলো তাতে যদি কিবা আছিলো তেনেহ'লে সেই 7 দিন ফ্ৰিজত থাকে, সেইখিনি ফ্ৰিজত থকাৰ ফলস্বৰূপে তাৰ প্ৰাণশক্তি 100% ধ্বংস হৈ গৈছে। কাৰণ আপোনালোকে জানে যে ফ্ৰিজত খাদ্যবস্তু সতেজ হৈ থাকে দেখাত, কিন্তু ভিতৰৰ প্ৰাণশক্তি ছাৰখাৰ কৰি দিয়ে। সেইকাৰণে ৰাজীৱ দীক্ষিতজী এই ফ্ৰিজৰ বিৰুদ্ধে গোটেই জীৱনটো যুদ্ধ কৰিছে। আমাৰ ভাৰতত দেশৰ কাৰণে ফ্ৰিজ নহয়, আমাৰ বিদেশৰ ঠাণ্ডা দেশৰ কাৰণে ফ্ৰিজ হ'ব পাৰে। ফ্ৰিজে কি কৰে, তাৰ ভিতৰৰ খাদ্যৰ যিটো জীৱনী শক্তি বা প্ৰাণশক্তি ধ্বংস কৰি পেলাই দেখাত সতেজ কৰি থৈ দিয়ে। গতিকে 100 কোটি কাৰণত শৰীৰে তাৰমানে যেতিয়াই তাৰমানে এই বস্তুবিলাক ধৰা হ'ল মোৰ শৰীৰত প্ৰৱেশ কৰে, বেঙেনা বা ৰঙালাও জাতীয় বস্তু, তেতিয়া শৰীৰে এটা মেছেজ দিব, লগে লগে মগজত এটা মেছেজ পঠাই দিব যে শত্ৰু আহিছে। যেতিয়া শত্ৰু আহিছে বুলি যেতিয়া মেছেজ পঠাই দিব, তেতিয়া শৰীৰত প্ৰতিৰোধ শক্তিয়ে তেতিয়া সেই মিছা শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে তৎপৰ হৈ যায়। আচলতে শত্ৰু অহা নাই, কিন্তু শৰীৰৰ এই ছিষ্টেমটো গোটেই উল্টা হৈ যোৱাৰ কাৰণে শত্ৰু অহা বুলি এটা ৰং মেছেজ গ'ল নে নাই মগজত। ৰং মেছেজ যোৱাৰ লগে লগে শৰীৰৰ যিমানবিলাক তন্ত্ৰ আছিল বা যি ভাইৰাছ হেৰি হ'ব লাগে, শত্ৰুৰ বিৰুদ্ধে যি ভাইৰাছ মানে উদ্গীৰণ কৰিব লাগে, যি তাৰমানে হৰমন বনাব লাগে, সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল। আৰু যিহেতু এই মিছা যুদ্ধখন মিছা যুদ্ধ, শত্ৰু অহাই নাই, অথচ শত্ৰু অহা বুলি যেতিয়া অতিৰিক্ত শৰীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, সেইটোৰ নাম হৈছে কি অটো ইমিউন, বা সেইটো হৈছে এলাৰ্জি। এলাৰ্জিটো এটা অটো ইমিউন ডিজিজ, সেইকাৰণে মই এলাৰ্জিৰ নামটো লৈছোঁ। বাকীবিলাক অটো ইমিউন ডিজিজৰ ক্ষেত্ৰত এইটো যে শৰীৰৰ স্বাভাৱিক যিটো প্ৰতিৰোধ শক্তি ভগৱানে দিছে, সেই শক্তিটো যেতিয়া শৰীৰৰ শত্ৰু হৈ যায়, সেই শক্তিটোৱে যেতিয়া শৰীৰক ৰক্ষা নকৰি যেতিয়া শৰীৰক ধ্বংস কৰা কামত লিপ্ত হয়, শৰীৰৰ জীৱন্ত কোষবিলাক, সুস্থ কোষবিলাক যেতিয়া ভক্ষণ কৰা কাম যেতিয়া আৰম্ভ কৰে, এইটো অটো ইমিউন। আমাৰ শৰীৰটো অটো হিলিং মোডত থাকে, ভগৱানে দি থৈ দিছে, কিন্তু অটো হিলিং মোডত থকা শৰীৰটো যেতিয়া অটো হিলিং নকৰি যেতিয়া অটো হিলিঙৰ বিপৰীত কাম যেতিয়া কৰিব, সেইটো হৈছে অটো ইমিউন। চাওক, আজিকালি 100ৰ ভিতৰত 90টা শিশুই এই এলাৰ্জিত আক্ৰান্ত হৈছে। তাৰ প্ৰাকৃতিক চিকিৎসকবিলাকে ইয়াৰ গৱেষণা কৰিছে। ৰাজীৱ দীক্ষিতজীৰ পৰা, ৰাজেশজীৰ পৰা আদি কৰি প্ৰাকৃতিক চিকিৎসকসকলে তাৰ গৱেষণা কৰিছে। আনকি পাশ্চাত্যৰ প্ৰাকৃতিক চিকিৎসকসকলেও গৱেষণা কৰিছে, কৰি পাইছে যে আমাৰ শিশুবিলাকে আগতে বোকা পানীত ডাঙৰ হৈছিল, ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকত লগত খেলিছিল, কলৰ ঢকনাত নানান ধৰণৰ খেলা খেলিছিল, প্ৰকৃতিৰ লগত আছিল, জংঘলৰ লগত আছিল, ছাগলীৰ লগত, গৰুৰ লগত আছিল। গৌ মাতাৰ অনাদি অনন্ত মহিমা আছে ৰোগ আৰোগ্যৰ ক্ষেত্ৰত, পঞ্চগব্যৰ অনাদি অনন্ত মহিমা আছে। বৰ্তমান পৰিস্থিতিটোত ঘৰত ছাগলী নাই, গৰু নাই, গোবৰ স্পৰ্শ কৰিব নাপায়, গৌ মাতাৰ শৰীৰ স্পৰ্শ কৰিব নাপায়, গৌ মাতাৰ শৰীৰৰ পৰা অহা দিব্য ভাইব্ৰেশ্যনবিলাক ল'ব নাপায়। শুদ্ধ গাখীৰ, দেশী গৰুৰ গাখীৰ ক'তো নাই বৰ্তমান, দেশী গৰুৰ ঘিউ ক'তো নাই, দেশী গৰুৰ হেৰি নাই, গৌমূত্ৰ নাই। গোবৰৰো অনাদি মহিমা, অনন্ত মহিমা ৰোগ নিৰাময়ত, গৌমূত্ৰৰ বীজাণুনাশত অনন্ত মহিমা গৌমূত্ৰৰ। বিশ্বৰ বিভিন্ন দেশতে গৌমূত্ৰৰ বীজাণুনাশক শক্তিৰ প্ৰমাণ হৈ গৈছে। বৰ্তমান পৰিস্থিতিত শিশুৱে ওচৰ চুবুৰীয়া ল'ৰাৰ লগত খেলিব নোৱাৰে, কলৰ ঢকনা লৈ কিনে ওপৰৰ পৰা তললৈকে চুচৰি অহা জাতীয় যিমান খেলা আছিল, প্ৰকৃতিৰ লগত মিলি ফুৰা যিমান খেলা আছিল, হোলীত বা অন্যান্য উৎসৱবিলাকত বা কি কয় বোকাত লেটি পেটি লোৱা যিবিলাক আমাৰ পৰম্পৰা আছিল, গোটেইবিলাক ধূলিত হৈ গৈছে। এতিয়া শিশুই দিনে ৰাতি ঘৰৰ ভিতৰত হয়তো মোবাইল টিপি থাকিব, নহয়তো মোৰ ল'ৰাৰ দৰে ৱাইফাই লগাই দিছোঁ, গতিকে টিভি চাই থাকিব। মোবাইলৰ পৰা বাচিবৰ কাৰণে ৱাইফাই দিছোঁ মই। ৱাইফাইও ডেঞ্জাৰাছ। ৱাইফাইৰ যিটো তৰংগ, সেই তৰংগটোতো ঘাতক তৰংগ। এটা টিভি টাৱাৰৰ পৰা যিমান তৰংগ আহিব, সিমান তৰংগ ঘৰখনত ৱাইফাই আৰু ব্লুটুথৰ পৰাও আহে। এতিয়া ঘৰে ঘৰে ব্লুটুথ, ঘৰে ঘৰে ৱাইফাই চলি আছে, আৰু নানান ধৰণৰ বিভিন্ন তৰংগ, নাকাৰাত্মক তৰংগ দিনে ৰাতি বায়ুমণ্ডলত চলি আছে। তে শিশুবিলাকে প্ৰাকৃতিৰ পৰিৱেশৰ পৰা বঞ্চিত হোৱাৰ কাৰণে বাৰীৰ পৰা বা নিজৰ শাক পাচলিৰ পৰা বা এই ধূলি বালিৰ পৰা
পুখুৰীৰ পৰা গৰুৰ পৰা যিটো পৰিৱেশত ঢুলিয়াই বা বোকাই বাগৰি যিটো পৰিৱেশত শিশু ডাঙৰ হৈছিল সেই পৰিৱেশটোৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশত শিশুবিলাক আজি ডাঙৰ হোৱাৰ কাৰণে মোবাইলৰ পৰা টিভিৰ পৰা আৰু এই যে পাক্কা দিনে ৰাতি আজি মইতো পাক্কাত আছোঁ মইতো বহুত ভাল আজিকালি টাইলছ কৰি দিছে এতিয়া মোবাইল টাইলছটো আৰু ডেঞ্জাৰাছ এই টাইলছৰ যোনে দিনে ৰাতি যোনে আৰ্থিং নাপাব দিনে ৰাতি যোনে টাইলছৰ ওপৰত থাকিব তাৰ চকু যাব লিভাৰ যাব কিডনি যাব তাৰ চব যাব টাইলছৰ এই কথাবিলাক লুকাই ৰাখিছে চৰকাৰে কাৰণ টাইলছৰ ব্যৱসায়টো খৰব খৰব টকাৰ ব্যৱসায় এইটো ব্যৱসায় কৰিতো ৰাজস্থানটো লাল হৈ গ'ল গতিকে এই ব্যৱসায়টোৰ স্বাৰ্থত চৰকাৰে কথাবিলাক লুকাই ৰাখিছে সদায় থাকিব লাগে মাটিৰ ঘৰত আৰু গোবৰ লেপা মাটিৰ ঘৰতহে আমাৰ পূৰ্বপুৰুষসকলে আছিল আৰু যদি মাটি নোৱাৰেও থাকিব তেনেহ'লে অন্ততঃ জেনেৰেল পাক্কাই অন্ততঃ কৰক জেনেৰেল পাক্কাটো অলপ ইমান বেয়া নহয় টাইলছটো যিমান ডেঞ্জাৰাছ গতিকে পানী আমি নলেদি অহা পানী খাইছিলোঁ এসময়ত আমি নলেদি অহা পানী নাখাইছিলোঁ আমাৰ পূৰ্বপুৰুষসকলে ডাইৰেক্ট কুঁৱাৰ পানী খাইছিল ডাইৰেক্ট নদীত গৈ কিনে এতিয়া নদীও বিকৃত পুখুৰী বিকৃত এতিয়া পাইপৰ বা পানী আমি খাব লগা হৈছে সেই পাইপ প্লাষ্টিক পাইপবিলাকৰ পৰা নানান ধৰণৰ বিষাক্ত বীজাণু বিষাক্ত ভাইৰাছ প্লাষ্টিক পাইপেদি আহে লোহাৰ পাইপেদিও আহে গতিকে এই পৰিস্থিতিটোত আজিৰ যিটো পৰিস্থিতিত শিশুবিলাক ডাঙৰ হৈছে সেই পৰিস্থিতিটোৰ শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ শক্তি ধ্বংস হৈছে 1 নম্বৰ স্বাভাৱিক প্ৰতিৰোধ শক্তিয়ে ৰক্ষা নকৰে 1 নম্বৰ 2 নম্বৰ এই স্বাভাৱিক প্ৰতিৰোধ শক্তিটো উল্টি গৈ কিনে সি দেহৰ শত্ৰু হৈ কিনে দেহৰ সুস্থ কোষবিলাক খোৱা কাম আৰম্ভ কৰি দিছে এইটো হৈছে অটো ইমিউন ডিজিজ শৰীৰটোক ভগৱানে যিটো অটো ৰিকভাৰী মুডত যিটো ৰাখিছিল বা অটো হিলিং মুডত যিটো ৰাখিছিল যে শৰীৰত বীজাণু অহাৰ লগে লগে শৰীৰে যুদ্ধ কৰিব ধৰা হ'ল মোৰ চৰ্দি লাগিল চৰ্দি অহাৰ লগে লগে শৰীৰে যুদ্ধ কৰিব শৰীৰে এনেকুৱা ভাইৰাছ বনাব যিটো চৰ্দিৰ বিৰুদ্ধে যুঁজিব পাৰে কুকুৰে ধৰা হ'ল কামুৰিলে কুকুৰে যদি কামুৰিলে তেনেহ'লে কুকুৰৰ মুখত যদি ৰেবিছ আছেও যদি 100টা কুকুৰৰ ভিতৰত 90টা কুকুৰৰে মুখত ৰেবিছ বীজাণু নাথাকে 10টাহে থাকে যদি থাকেও যদি তেনেহ'লে লগে লগে মোৰ শৰীৰে এণ্টিবডি বনাব শৰীৰে লগে লগে এণ্টিবডি বনোৱা কাম কৰিব মোক আৰু ৰেবিছৰ বেজি লোৱা বিশ্ব ষড়যন্ত্ৰৰ প্ৰয়োজন নাই যিটো ভয়ানক ষড়যন্ত্ৰ সমগ্ৰ বিশ্বব্যাপী চলিছে বেজি লোৱাৰ প্ৰয়োজন নাই তাৰ প্ৰাকৃতিক চিকিৎসা আছিল পূৰ্বপুৰুষসকলে জানিছিল যদি সঁচাই ৰেবিছ আছে যদি প্ৰাকৃতিক চিকিৎসাও জানিছিল কিন্তু আজিকালি গোটেইখিনি ধ্বংস কৰি দিয়া হৈছে হেৰিৰ স্বাৰ্থত মাফিয়াসকলৰ স্বাৰ্থত এলোপেথি মাফিয়াৰ স্বাৰ্থত গোটেই প্ৰাকৃতিক চিকিৎসা ধ্বংস কৰি থৈ দিয়া হৈছে খাদ্য হাইব্ৰিড কৰি দিছে আমাৰ হেৰিৰ স্বাৰ্থত বহুজাতিক কোম্পানীৰ স্বাৰ্থত সাৰবিলাক হাইব্ৰিড কৰি দিছে কেমিকেল কৰি দিছে বহুজাতিক কোম্পানীৰ স্বাৰ্থত অপতৃণনাশকবিলাক আমাৰ স্বাভাৱিক প্ৰাকৃতিক অপতৃণনাশকবিলাক ধ্বংস কৰি পেলাইছে বহুজাতিক কোম্পানীৰ স্বাৰ্থত গোবৰ সাৰ গোমূত্ৰৰ পৰা বনোৱা সাৰ গিলৈৰ পৰা বনোৱা সাৰ চাধাৰ পৰা বনোৱা কীটনাশক মেইনলি আমাৰ প্ৰাকৃতিক কীটনাশক আছিল 3টা এটা হৈছে গোবৰ এটা গোমূত্ৰ এটা হৈছে গিলৈ এটা হৈছে চাধা এটা হৈছে ধতুৰা এইকেইটা হৈছে প্ৰাকৃতিক কীটনাশক পৃথিৱীত এনেকুৱা কোনো বীজাণু নাই বিষাণু নাই পোক নাই যোনে এইকেইটা বস্তুৰ দ্বাৰা যোনে দূৰ নহয় কিন্তু আজি খেতিত আমি অনন্ত কোটি কেমিকেল মাৰিছোঁ হেৰি নাম মাৰিবৰ কাৰণে বীজাণু মাৰিবৰ কাৰণে পকা মাৰিবৰ কাৰণে তাৰ উপৰি যি খাদ্য হাইব্ৰিড খাদ্যটো একোৱেই নাথাকে তাৰ ওপৰত তাতে অনন্ত কোটি কেমিকেল গতিকে এই গোটেই পৰিস্থিতিটো আৰু মানুহৰ মূৰেদি খোজকঢ়া যিটো জীৱনশৈলী পুৱা উঠিব লাগে 4টাত উঠিছোঁ 7টাত 8টাত 9টাত 10টাত 11টাত 12টাত 2টালৈকে গমোৱা মানুহ আছে এই পৃথিৱীত মই নিজে এনেকুৱা বিভৎস চৰিত্ৰৰ ল'ৰা আছিলোঁ এসময়ত মই 11টা 12টাৰ আগত মই নুঠিছিলোঁ যাৰ ফলস্বৰূপে মোৰো শৰীৰ ধ্বংস বিধ্বস্ত হৈ কিনে অটো ইমিউন ডিজিজত আক্ৰান্ত হৈছে এলাৰ্জি মোৰো আছে আৰু এলাৰ্জিত বহুত কষ্ট খাই আছোঁ এতিয়ালৈকে মই ৰিভাৰ্চ কৰিব পৰা নাই কাৰণ ৰিভাৰ্চ কৰিবলৈ বহুত বিশাল সাধনা কৰিব লাগিব যোগ প্ৰাণায়ামৰ পৰা আয়ুৰ্বেদৰ পৰা পঞ্চগব্যৰ পৰা আদি কৰি গোটেই ছিষ্টেমটো বদলালে অন্ততঃ ন্যূনতম 12 বছৰ সাধনা কৰিব লাগিব ৰিভাৰ্চ কৰাৰ কাৰণে গতিকে এই ৰিভাৰ্চ কৰা ছিষ্টেমটো এটা বিশাল ছিষ্টেম তাৰ কাৰণে মন্ত্ৰ সাধনা অনিবাৰ্য হৱন যজ্ঞ অনিবাৰ্য সদায় ঘৰত হৱন কৰা অনিবাৰ্য আসন মুদ্ৰা প্ৰণায়াম দেউতি বস্তি অনিবাৰ্য পঞ্চগব্য অনিবাৰ্য পঞ্চকৰ্ম চিকিৎসাও অনিবাৰ্য এই গোটেইবিলাক কৰিলেহে ছিষ্টেমটো ৰিভাৰ্চ হৈ কিনে আকৌ অটো হিলিং মুডত যাব অটো ইমিউনৰ পৰা অটো হিলিং মুডলৈকে লৈ আহিব লাগিব যিটো ভগৱানে আমাক জন্ম দি কিনে পৃথিৱীত পঠাইছিল গতিকে সহজ ভাষাত নিশ্চয় ক'লোঁ অটো ইমিউন কি কাৰণত শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ শক্তিটোৱে আমাৰ শত্ৰু হৈ কিনে আমাৰ শৰীৰৰ কোষবিলাক খাব ধৰে সুস্থ কোষবিলাক বা আমাৰ প্ৰতিৰোধাত্মক কোষবিলাক খাব ধৰে এইখিনি কথা মই ক'লোঁ কওঁতে বহুত ভুলভ্ৰান্তি হ'ব পাৰে কাৰণ মই মেডিকেল কলেজৰ ছাত্ৰ নহয় আয়ুৰ্বেদৰো মই ঘৰতহে আয়ুৰ্বেদ পাঠ কৰিছোঁ আয়ুৰ্বেদৰ মই কোনো ডিগ্ৰী নাই মোৰ কোনো আয়ুৰ্বেদৰ ওপৰত মই গহন অধ্যয়ন কৰিছোঁ ঘৰত যোগৰ ওপৰত প্ৰাণায়ামৰ ওপৰত প্ৰাকৃতিক চিকিৎসাৰ ওপৰত মই অধ্যয়ন ঘৰত কৰিছোঁ মোৰ কোনো ডিগ্ৰী নাই গতিকে কওঁতে ভুলভ্ৰান্তি বহুত হ'ব পাৰে ক্ষমা কৰি দিব ভাল পোৱাবিলাকে লাইক কৰি কিনে শ্বেয়াৰ কৰি দিব নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ